আমাৰ আজি প্ৰায় ৮-৯ দিনমান আগতে যি বানপানী হৈছিলে, কপিলীৰ বানপানীত আমাৰ এই বৈতালাংচুৰ পৰা কাৰ্বি আংলং সংযোগী বগৰীতলৰ পৰা কচুৱালৈকে আপোনাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আপোনাৰ বহুত বানপানীয়ে বহুত ক্ষতি কৰিছে। ক্ষতি কৰাৰ পিছত ৰাস্তাত বহুত প্ৰকাণ্ড ঘাট হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী ঠিকমতে যাব নোৱাৰে আৰু সৰু সৰু ল'ৰা ছোৱালী সিহঁতে ভয়তে এই ৰাস্তাদি নাহে। এতিয়া আমি আজি ৰাইজে এই ৰাস্তাটো অলপ মেৰামতি কৰি আছোঁ, যে যাতে স্কুলীয়া ল'ৰা ছোৱালীবিলাক যাতে যাব পাৰে সঠিকমতে, ঠিক সময়ত যাতে স্কুলত গৈ পায় আৰু যাতে সিহঁতৰ কোনো অসুবিধা নহয়। সেইকাৰণে আজি ৰাইজে মিলি আমি এই ৰাস্তাটো অলপ মেৰামতি কৰি আছোঁ। এতিয়া আমি মানে চৰকাৰক মানে এইটোৱেই আপোনালোকৰ মাধ্যমত এইটোৱেই মানে আহ্বান জনাইছোঁ, যাতে এই ৰাস্তাটো অতি সোনকালে বনাই দিলে মানে আমাৰ এই অঞ্চলৰ ৰাইজৰ একদম ইয়াৰ পৰা কচুৱা, লুতুমাৰী, কাৰ্বি আংলংলৈকে আমাৰ বহুত ৰাইজৰ সুবিধা হ'ব। এই কামটো চৰকাৰে সোনকালে যাতে কৰি দিয়ে, আপোনালোকৰ মাধ্যমত এইটোৱে দাবী জনাইছোঁ। এই ঠাইটো হ'ল বগৰীতলৰ হৈ আপোনাৰ কচুৱা হৈ একদম কাৰ্বি আংলং এইটো সংযোগ হৈছে। এতিয়া আমাৰ এই ৰাস্তাটো প্ৰায় 1 কিলোমিটাৰ এনেকৈ প্ৰকাণ্ড ঘাট আছে। 1 কিলোমিটাৰ জেগা মানে বানপানীয়ে ভাঙি দিছে। এতিয়া ৰাইজে মিলি যাতে চলাচল কৰিব পাৰে, সেইখিনি ৰাইজে মিলি আজি কামটো কৰি আছে। এই বিষয়টো আমি ক'ব বিচাৰোঁ যে প্ৰায় আজি 10 দিনমান হৈ গৈ আছে। বানপানীয়ে যি ক্ষতিগ্ৰস্ত কৰিছে, ৰাস্তা ভাঙিছে। এই ভাঙাৰ পৰা আমি ল'ৰা ছোৱালীলৈ স্কুলত যাবৰ কাৰণে বহুত অসুবিধা হৈ আছে। বিভিন্ন মানুহ মানে যান বাহন লৈ চলা ফিৰা কৰিবৰ কাৰণে অসুবিধা হৈ আছে। কোনোবা বেপাৰী গৈছে, তেখেতৰো যাবৰ কাৰণে অসুবিধা হৈ আছে। গতিকে আমি আজি মানে ৰাইজে মিলি এই কামখন এইটো হৈ আছে। কিন্তু ছাত্ৰ ছাত্ৰীও খোজকাঢ়ি যাব লাগে, স্কুলত ঠিক টাইমমতে যাব নোৱাৰে ৰাস্তা বেয়াৰ কাৰণে, বা গাৰ্জেনোসকলে সৰু ল'ৰা ছোৱালীকেইটা পঠিয়াবৰ কাৰণে অলপ ৰিস্ক হৈ যায়। গাঁতবোৰ বহুত ডাঙৰ হৈ আছে। আজি আমি ৰাইজে মিলি অলপ মানে মেৰামতি কৰি বনাই লৈ আছোঁ। স্কুলত অহা যোৱাৰ কাৰণে বিভিন্ন মানুহ চলা ফিৰা অসুবিধা হোৱাৰ কাৰণে আমি এইখিনি ৰাইজে আজি মিলি বনাব লৈছোঁ, বনাই আছোঁ ইতিমধ্যে। এইখিনি কৈ মানে চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে পৰৱৰ্তী কামখিনি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি ৰাইজৰ পৰা।